নমস্কাৰ সকলোকে পুনৰবাৰ বিশ্ব লাৰ্নিং চেণ্টাৰৰ অন্যতম ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি এইচএছ সেকেন্ড ইয়াৰ ইকনমিক্সৰ মেক্ৰো ইকনমিক সমষ্টিবাদী অৰ্থনীতিৰ প্ৰথম চেপ্টাৰটোৰ আলোচনা কৰিম। সো এইখিনি জনাৰ আগত আমি জানিব লাগিব ইকনমিক্স মানে অৰ্থবিজ্ঞানক কেইটা ভাগত ভাগ কৰা হয়। সো আমি প্ৰথম জানিব লাগিব যে অৰ্থবিজ্ঞানৰ বিষয়বস্তুসমূহ কেইটা ভাগত ভাগ কৰা হয়। আমি জানো যে অৰ্থবিজ্ঞানৰ ভাগ দুটা, এটা হ'ল ব্যষ্টিবাদী যাক ইংৰাজীত মাইক্ৰো ইকনমিক্স বুলি কোৱা হয় আৰু এটা হ'ল সমষ্টিবাদী যাক ইংৰাজীত মেক্ৰো ইকনমিক্স বুলি কোৱা হয়। হল এতিয়া তোমালোকে আমি ফাৰ্স্ট ব্যষ্টিবাদীনো কি সেইটো আমি আলোচনা কৰিম। এতিয়া ব্যষ্টিবাদী অৰ্থবিজ্ঞান বুলিলে কি বুজো? প্ৰথম আমি জানিব লাগিব যে ব্যষ্টিবাদী বা মাইক্ৰো শব্দটো গ্ৰীক শব্দ মাইক্ৰোৰ পৰা আহিছে, উৎপত্তি হৈছে আৰু যাৰ অৰ্থ হৈছে ক্ষুদ্ৰ মানে এটা সৰু স্মল। সো এই ধাৰণা অনুসৰি ব্যষ্টিবাদী অৰ্থবিজ্ঞানে ক্ষুদ্ৰতম বিষয় সমূহ অধ্যয়ন কৰে, অৰ্থাৎ ব্যষ্টিবাদী অৰ্থবিজ্ঞানে ক্ষুদ্ৰ অৰ্থনৈতিক গোটসমূহ যেনে এজন উপভোক্তা, এজন উৎপাদক ইত্যাদি আচৰণ অধ্যয়ন কৰে। মানে ব্যষ্টিবাদী কনসেপ্টটো হ'ল ক্ষুদ্ৰ মানে স্মল। আৰু ইয়াৰ লগতে আৰু এটা কোৱেশ্চন আমি জানিব লাগিব যে ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ ফাদাৰ দেউতা বুলি পিতৃস্বৰ বুলি কাক জনা যায়? আডাম স্মিথক জনা যায়। ঠিক আছে, এতিয়া নেক্সট আহিলো সমষ্টিবাদী অৰ্থবিজ্ঞান বুলিলে কি বুজো? আমি জানো যে সমষ্টিবাদী অৰ্থবিজ্ঞানক ইংৰাজী প্ৰতিশব্দ হৈছে মেক্ৰো আৰু যাৰ যোনটো শব্দ গ্ৰীক শব্দ মেক্ৰোৰ পৰা আহিছে আৰু যাৰ অৰ্থ হৈছে বৃহত্তৰ মানে বহুত লাৰ্জ অৰ্থাৎ সমগ্ৰ ৰাষ্ট্ৰীয় অৰ্থ ব্যৱস্থাটোক সামগ্ৰিকভাৱে অধ্যয়নকে সমষ্টিবাদী অৰ্থবিজ্ঞান বোলে, যেনে সৰ্বমুঠ উৎপাদন, সৰ্বমুঠ নিয়োগ, সৰ্বমুঠ আয়, এই সকলোবোৰ সমষ্টিবাদী অৰ্থবিজ্ঞানে সামৰি লয়। মানে সমষ্টিবাদী অৰ্থনীতি হ'ল এটা লাৰ্জ কনসেপ্ট আৰু জাতীয় আয় এই সকলোবোৰ সমষ্টিবাদী অৰ্থবিজ্ঞানে অধ্যয়ন কৰে। এতিয়া হ'ল সমষ্টিবাদী অৰ্থবিজ্ঞানৰ ফাদাৰ কাক বুলি জনা যায়? সমষ্টিবাদী অৰ্থবিজ্ঞানৰ ফাদাৰ জন কেইন্সক জনা যায়। এতিয়া আমি ইয়াৰ লগতে আৰু দুটামান কোৱেশ্চন আমি জানিব লাগিব যে সমষ্টিবাদী অৰ্থনীতি আৰু ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ পাৰ্থক্য, দুই তিনিটা পাৰ্থক্য চাই যাবা, এইটো পৰীক্ষাত আহিব পাৰে। নেক্সট আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন এই চেপ্টাৰৰ সমষ্টিবাদী অৰ্থনীতিৰ দৃষ্টিভংগীৰ ফালৰ পৰা অৰ্থ ব্যৱস্থাৰ চাৰিটা প্ৰধান খণ্ডৰ বৰ্ণনা কৰে। এইটো 4 মাৰ্কছ দি প্ৰায় আহি থাকে। সো আমি জানো যে আমাৰ প্ৰথম চাৰিটা খণ্ড আছে। কি কি চাৰিটা খণ্ড আছিলে? সো প্ৰথম খণ্ডটো হ'ল পৰিয়াল খণ্ডক যাক কোৱা হয় হাউচহোল্ড সেক্টৰ। আৰু এই পৰিয়াল খণ্ডৰ কাম কি আছিলে? কি হ'ব? দ্ৰব্য আৰু সেৱাসমূহ উপভোগৰ সৈতে জড়িত থাকে। মানে পৰিয়াল খণ্ডই দ্ৰব্য আৰু সেৱাসমূহ উপভোগৰ সৈতে জড়িত হৈ থাকে। উপভোগ মানে কনজাম্পচনৰ লগত জড়িত হৈ থাকে। আৰু নেক্সটটো হ'ল প্ৰতিষ্ঠান খণ্ড বা উৎপাদন খণ্ড যাক কোৱা হয় ফাৰ্ম প্ৰডিউচিং সেক্টৰ। এই ফাৰ্ম আৰু প্ৰডিউচিং সেক্টৰ কি কৰে? দ্ৰব্য আৰু সেৱাসমূহ উৎপাদনৰ সৈতে জড়িত থাকে। মানে তেওঁলোকে এইটো প্ৰডাকশ্যন কৰিব, কাক প্ৰডাকশ্যন কৰিব আৰু পৰিয়াল খণ্ড সেইবোৰ কি কৰিব? সেই প্ৰডাকশ্যন কৰা বস্তুবোৰ তেওঁলোকে উপভোগ কৰিব বা কনজিউম কৰিব। নেক্সট সেক্টৰটো 3 নম্বৰ সেক্টৰটো হ'ল চৰকাৰী খণ্ড যাক কোৱা হয় গভৰ্ণমেণ্ট সেক্টৰ। ই দ্ৰব্য তথা সেৱাসমূহ উৎপাদনৰ লগতে উপভোগ উভয়ৰ সৈতে জড়িত হৈ থাকে। আৰু লাষ্ট খণ্ডটো হ'ল বৈদেশিক খণ্ড বা বাকী সমগ্ৰ বিশ্ব যাক কোৱা হয় ফৰেন সেক্টৰ, ৰেষ্ট অফ দা ৱৰ্ল্ড, আৰু যাৰ ই আমদানি আৰু ৰপ্তানিৰ সৈতে জড়িত, মানে এক্সপৰ্ট আৰু ইম্পৰ্টৰ লগত জড়িত। ৰপ্তানি বুলি ক'লে আমি আমাৰ দেশত উৎপাদন হোৱা বস্তু এটা আমি বাহিৰলৈ যেতিয়া পঠাই দিওঁ সেইটো ৰপ্তানি বুলি কোৱা হয়। আৰু আমদানি মানে যেতিয়া আমি আমাৰ দেশত উৎপাদন নহয় বেলেগ দেশৰ পৰা উৎপাদন কৰা বস্তু এটা আমাৰ দেশলৈ যেতিয়া পঠাই দিয়ে সেইটো আমদানি বুলি কোৱা হয়। এইখিনিয়ে হ'ল এইকেইটা কোৱেশ্চন প্ৰায় আহি থকা দেখা যায় আমাৰ পৰীক্ষাবোৰত। সো এই কোৱেশ্চন কেইটা ভালকে চাবা। আৰু আছে আৰু লাহে লাহে আমি নেক্সট ভিডিঅ'ত ইয়াৰ চেপ্টাৰটো আৰু বিভিন্ন টপিকবোৰ আলোচনা কৰিম। ঠিক আছে, ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।